অভিমন্যু বনাবৰ কাৰণে প্ৰয়াসটো অব্যাহত আছে সকলো পক্ষৰ ফালৰ পৰা কিন্তু মই অৰ্জুন হৈ ওলাই আহিম এই কথা অসমৰ ৰাইজক কৈছো যে অভিমন্যু বনাবৰ কাৰণে সকলো শক্তি একত্ৰিত হয় যিমান অন্যায়ৰ পক্ষত থাকে যি জাতিৰ গাদ্দাৰী কৰে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে সেই সকল একেলগ হৈ যি সত্য সততা আৰু ন্যায় যুদ্ধৰ কাৰণে যি সকল যুঁজি থাকে তেওঁলোকক অভিমন্যু কৰিব খোজে এটো স্বাভাৱিক কথা আৰু আমি দেখিছো যে এগৰাকী মাতৃৰ সন্তান এগৰাকী অন্যায়ৰ পক্ষত আছে বা জাতীয় স্বাৰ্থৰ মাতৃগৰাকীৰ যেটো মাতৃৰ আদৰ্শৰ পৰিপন্থী কামেৰে তেখেতসকলে আগবাঢ়িছে আৰু আমি এই কাৰণে পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ ন্যায় প্ৰতিষ্ঠাৰ যুঁজে নহয় জানো গতিকে মাতৃ এগৰাকী হ'ব পাৰে সন্তান দুগৰাকী সন্তান কোনোবা এগৰাকী অন্যায় কৰি জাতিৰ শত্ৰুতা কৰিছে জাতীয় সংকটৰ সময়ত আত্মসমৰ্পণ